নমস্কাৰ আজি আপোনালোকলৈ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ভিডিঅটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লকডাউনৰ সময়ত চৰকাৰে দিব 1000 কোটি টকা কোনে পাব এই ধন লকডাউনৰ সময়ত পানীৰ হাত নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী সেয়ে সমাজৰ এই শ্ৰেণীৰ লোকক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকক বছৰি প্ৰদান কৰিব এককালীন সাহায্য এই সাহায্যৰ পৰিমাণ প্ৰতিটো পৰিয়ালক 1000 টকাকৈ নিৰ্ধাৰণ কৰা হৈছে খাদ্য সুৰক্ষা আঁচনি অধীনত সামৰি নোলোৱা লোককহে ইয়াৰ হিতাধিকাৰী হিচাপে বাছনি কৰা হৈছে প্ৰকৃত দুখীয়া পৰিয়ালসমূহে যাতে এই সুবিধা লাভ কৰিব পাৰে তাৰ বাবে গাঁও পঞ্চায়তৰ সচিবক হিতাধিকাৰী বাছনিৰ দায়িত্ব প্ৰদান কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে গাঁও পঞ্চায়তৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি এই সাহায্য হিতাধিকাৰী বাছনিৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে 5000 জনসংখ্যা থকা গাঁও পঞ্চায়তসমূহত 100 গৰাকী হিতাধিকাৰী 5ৰ পৰা 10000 জনসংখ্যা থকা গাঁও পঞ্চায়তসমূহত 150 গৰাকী হিতাধিকাৰী আৰু 10000 জনসংখ্যাৰ ওপৰত থকা গাঁও পঞ্চায়তসমূহত 200 গৰাকী হিতাধিকাৰী বাছনিৰ নিৰ্দেশ দিয়া হৈছে উল্লেখযোগ্য যে হিতাধিকাৰী তালিকা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে লাভ কৰিলে অচিৰেই প্ৰদান কৰিব এই চৰকাৰী এককালীন সাহায্য লকডাউন খোলাৰ পিছত অসমৰ বাহিৰৰ পৰা অহা লোকসকলে ল'ব লাগিব পাছ ক'ত পাব অসমৰ প্ৰৱেশৰ পাছ কৰোনা ভাইৰাছক আজি পুনৰ এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় আমাৰ সন্মুখত দুটা প্ৰত্যাহ্বান আহি আছে 14 তাৰিখে যদি লকডাউন খোলে অসমৰ বাহিৰত থকা লোকসকলে একেলগে অসমলৈ আহিলে একেলগে কোৱাৰেণ্টাইন কৰিব পৰা নাযাব আমি 5000 কৈ আনিব লাগিব এই সময়ত অসমত প্ৰৱেশ কৰিবলৈ হ'লে অনুমতি ল'ব লাগিব বৃহস্পতিবাৰে আমি এটা ৱেবছাইট আৰম্ভ কৰিম তাত আবেদন কৰিব পাৰিব অসমৰ বাহিৰত থকাসকলে তাত নামভৰ্তি কৰিব লাগিব ক'ৰ মানুহ ক'ত আছে সকলো উল্লেখ কৰিব লাগিব এন্ট্ৰি পাৰ্মিট ল'ব লাগিব জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু সাংসদসকলৰ দৰমহা 30% কৰ্তনৰ সিদ্ধান্ত কৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু সাংসদসকলৰ দৰমহা 30% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনায় যে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সকলো সাংসদৰ বেতন আগন্তুক 1 বছৰলৈ 30% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ লগতে আগন্তুক 2 বছৰলৈ সাংসদসকলক সাংসদ নিধি দৰমহা দিয়া নহ'ব জাভেদকাৰে কয় যে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু সকলো ৰাজ্যপালে কৰোনাৰ বিৰুদ্ধে যুঁজখনলৈ নিজৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 1 এপ্ৰিল 2020 চনৰ পৰা আগন্তুক বছৰলৈ বেতন কৰ্তনৰ সিদ্ধান্ত কাৰ্যকৰী হ'ব এই সমগ্ৰ ধনৰাশি দেশৰ সংগঠিত পুঁজিলৈ যাব এইমছৰ সঞ্চালকে ক'লে দেশত ঠায়ে ঠায়ে তৃতীয় পৰ্যায়ৰ কৰোনা জনসংক্ৰমণ আৰম্ভ হৈছে ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণ অতি দ্ৰুতগতিত বাঢ়ি আছে এতিয়ালৈকে দেশৰ কৰোনা সংক্ৰমণৰ 4282টা ঘটনা পোহৰলৈ আহিছে এই ভাইৰাছৰ কাৰণে 11জন লোকৰ প্ৰাণহানি হৈছে ইয়াৰ মাজতে এইমছৰ সঞ্চালকে দিছে এক মহত্বপূৰ্ণ সকিয়নি তেওঁৰ মতে দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া কৰোনা ভাইৰাছৰ সংক্ৰমণ দ্বিতীয় পৰ্যায়ত উপনীত হৈছে জনসংক্ৰমণ আৰম্ভ হৈছে এইবোৰ এলেকাত জনসংক্ৰমণ ৰোধ কৰিবলৈ আমি লকডাউন কঠোৰভাৱে পালন কৰিব লাগিব অৱশ্যে গুলেৰিয়াই এই কথা স্পষ্ট কৰি দিছে যে দেশৰ কৰোনা সংক্ৰমণ দ্বিতীয় পৰ্যায়তে আছে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থানৰ সঞ্চালকগৰাকীয়ে কয় যে বিশ্বৰ প্ৰেক্ষাপটত দেশৰ অৱস্থা ঠিকেই আছে সমগ্ৰ বিশ্বত যিদৰে কৰোনাৰ সংক্ৰমণ হৈছে ইয়াৰ তুলনাত ভাৰতত কম হৈছে এতিয়া ইয়াত টেষ্টিঙো যথেষ্ট হৈছে কিন্তু ঠায়ে ঠায়ে জনসংক্ৰমণ হৈছে ই এক ভয়ংকৰ দেশত হঠাৎ কৰোনা সংক্ৰমণ বৃদ্ধি তবলিগী জমাতৰ কাৰণে হোৱা বুলি তেওঁ কয় সঞ্চালকজনৰ মতে কমিউনিটি স্প্ৰেড ঘটনা মুম্বাইৰ পৰা পোহৰলৈ আহিছে আন কেতবোৰ ৰাজ্যৰ এলেকাত ইয়াত আছে কিন্তু কিছুমান এলেকাত লোকেল সংক্ৰমণ হৈছে বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধুসকল আপোনালোকে সকলোৱে ঘৰত থাকক সঘনাই হাত দুখন ধুই থাকক আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মংগল কামনা কৰি আজিলৈ নমস্কাৰ জয় অসম